এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। এই ক্ষেত্ৰত ব্যতিক্ৰম হোৱা নাই অসম গণ পৰিষদ দল। তেওঁলোকেও ভিন্ন ঠাইত ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু আগন্তুক যি 26ৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত অসম গণ পৰিষদে কি ধৰণে অৱতীৰ্ণ হ'ব, বৰ্তমান প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকে কি ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ পিছত, সেই বিষয়ে সবিশেষ জানিবলৈ বিচাৰিম। মোৰ কাষত আছে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী অতুল বৰা আছে মোৰ কাষত। মই তেওঁৰ পৰা জানিব বিচাৰিম ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনীৰ যি ধৰণৰ ফলাফল, এইবিলাক ভাল বেয়া কি ধৰণে ফলাফল হ'ল সেইবিলাক আমি আলোচনা ইতিমধ্যে কৰিছোঁ, প্ৰচাৰ হৈছে। এতিয়া 26ৰ নিৰ্বাচন আহি আছে, অসম গণ পৰিষদ কি ধৰণে আগবাঢ়িছে? অসম গণ পৰিষদ দল NDA ৰ অংশীদাৰ। 2016 চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হৈছিল আৰু চৰকাৰৰ অংশীদাৰ হৈছিল। অৱশ্যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা 2016 চনতহে হৈছিল এনেকুৱা নহয়। যেতিয়া 96 চনত চৰকাৰ গঠন হৈছিল, শেষৰ ফাললৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল। তেতিয়াৰ পৰা চেগাচোৰগাকৈ মিত্ৰতা চলি আছে। 16 চনৰ পৰা ধাৰাবাহিকভাৱে চলি আছে। 2021 চনৰ বিধানসভা নিৰ্বাচনতো আমি মিত্ৰতাৰে অৱতীৰ্ণ হ'লোঁ আৰু এতিয়া আমি অংশীদাৰ হৈ আছোঁ। আৰু আপোনালোকে জানেই যে গত পঞ্চায়ত নিৰ্বাচনতো অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতাৰে অৱতীৰ্ণ হৈছিল। বেছিভাগ ঠাইতে, কিছু কিছু ঠাইত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল। আৰু আপোনালোকে জানিছে, গম পাইছে যে 185খনমান আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থীত আমাৰ প্ৰাৰ্থী জয়ী হৈছিল আৰু 27টা ZPCত আমাৰ প্ৰাৰ্থী জয়ী হৈছিল। আমি মিত্ৰতাৰে এই চিটবিলাকত অৱতীৰ্ণ হৈছিলোঁ। এতিয়া কথা হ'ল যে সন্মুখত আমাৰ আৰু কেইবাটাও নিৰ্বাচন আছে। স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, BTAD নিৰ্বাচন, সোণোৱাল কছাৰী নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, এনেধৰণে কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে। তাৰপিছতে আহিব বিধানসভা নিৰ্বাচন। গতিকে 2026ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি এতিয়াৰ পৰা জোৰদাৰ গতিত প্ৰস্তুতি আৰম্ভ কৰিম, কাৰণ এইটো আমাৰ নিৰ্বাচনী বছৰ বুলিব লাগিব। কাৰণ 2025ৰ আপোনালোকেতো জানেই, এতিয়াতো জুনেই পাবহি, কেইটামান মাহ থাকিব। 2026ত পহিলাতেই নিৰ্বাচন হ'ব। গতিকে নিৰ্বাচনত যাতে আমাৰ ভাল ফলাফল হয়, তাৰ কাৰণে দলৰ প্ৰতিজন কৰ্মকৰ্তাক আমি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আজি কেইটামান দিনৰ আগত বিষয়ববীয়াৰ এখন সভা অনুষ্ঠিত হৈছিল। তাত আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছটো আমি গম পাইছোঁ। আৰু দলৰ কৰ্মকৰ্তাসকল, তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলে হৈছে দলটোৰ শক্তিৰ আধাৰ আমাৰ। গতিকে তেওঁলোকক আমি খুব নিষ্ঠাৰে কাম কাজ কৰিবলৈ আৰু জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে, সাংগঠনিক স্তৰবোৰ শক্তিশালী কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ, যাতে দ্ৰুত গতিত তেওঁলোকে এই কামখিনি আগবঢ়াই লৈ যায়। 126খন আসনৰ ভিতৰত বিধানসভাত তাৰে কিমানখনত আপোনালোকে আজিৰ দিনটোত আমি ক'ব নোৱাৰোঁ, কাৰণ প্ৰথম কথা হ'ল যে আমি পঞ্চায়ত নিৰ্বাচনটো আমাৰ এটা ৰাজনৈতিক পৰীক্ষা হ'লেও পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন অলপ বেলেগ হয়। কাৰণ পঞ্চায়ত নিৰ্বাচনটো একেবাৰে লোকেল হয়, প্ৰাৰ্থীৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। এই কথাবিলাক আছে। এইকেইটা দিনত আমি যেতিয়া কাম কাজবোৰ আগুৱাই লৈ যাম আৰু আমি সময়ে সময়ে আমি আমাৰ কৰ্মকৰ্তাসকলৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হ'ম, তেতিয়াই গম পাম যে আমাৰ কোনটো সমষ্টিত বেছি সম্ভাৱনা আছে, কোনটোত আমি কৰিবলগীয়া কাম আছে, কোনটোত আমাৰ সম্ভাৱনা নাই। গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি মিত্ৰতাৰ কথা বতৰাবোৰ পাতিম আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এতিয়া ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদেই হওক, যিকেইটা আঞ্চলিক দল আছে, তেওঁলোকে ক'ব বিচাৰে যে মইতো এই দলবিলাকক আঞ্চলিক দল বুলি নাভাবোঁ। কাৰণ এটা সময়ত অসম গণ পৰিষদক কি বুলি সমালোচনা কৰিছিল যে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ বুকুচাত উঠি
বা তেওঁলোকেতো নেগুৰত ধৰা বুলিয়ে কয়। তেওঁলোকৰ কথা হ'ল যে সৰ্বভাৰতীয় দলৰ লগত এই কামটো কৰিছে, কিন্তু তেওঁলোকে দল গঠন কৰি এইটো কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিছে। আজি কাৰ লগত আছে? কংগ্ৰেছৰ লগত মিত্ৰতা কৰি পেলাই আঞ্চলিকতাবাদৰ কথা ক'লে সেই আঞ্চলিকতাবাদ কি আঞ্চলিকতাবাদ এই কথা জনসাধাৰণে বুজিবলৈ বাকী নাথাকে। কাৰণ আপোনালোকে জানে যে অসমত মই আপোনাক যিটো কথা কৈ আছো আপুনি এইটো শুনক, যে আজি অসমত আঞ্চলিকতাবাদৰ ভেটি বা মানুহৰ হৃদয়ত এই ভাৱধাৰাই কেতিয়া ঠাই পাইছিল বা গাঢ় হৈছিল, যেতিয়া কংগ্ৰেছে যোৱা সময়ছোৱাত অপকৰ্ম, অন্যায়, দুৰ্নীতি, ভ্ৰষ্টাচাৰবোৰ কৰিছিল আৰু মানুহৰ মনত শংকা হৈছিল যে কংগ্ৰেছে নিজৰ ভোট বেংক শক্তিশালী কৰিবৰ কাৰণে বিদেশী আমদানি কৰিছে। আৰু সেই বিদেশী বহিষ্কাৰ আন্দোলনটোত সেইবাবে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অংশ লৈছিল আৰু তেতিয়াই আঞ্চলিকতাবাদৰ ভেটিটোৱে এটা নতুন গতি লৈছিল। আৰু তাৰ পাছত চুক্তি হ'ল, চুক্তি হোৱাৰ পিছতেই নিৰ্বাচনৰ মুখামুখি হ'ল, তাৰপিছতেই অসম গণ পৰিষদক অসমৰ ৰাইজে ক্ষমতা দখল কৰাৰ সুবিধা দিলে, দুবাৰকৈ দিলে। হয়, মই স্বীকাৰ কৰোঁ যে শাসনত থকা সময়ছোৱাত হয়তো ক'ৰবাত ভুল ত্ৰুটি হৈছে, সেইখিনি আত্মবিশ্লেষণো আমি সময়ে সময়ে কৰিছোঁ আৰু সেইকাৰণে পিছৰ পৰ্যায়ত আহিব দিয়া নাই এককভাৱে বা মূল বিৰোধী পক্ষৰ আসনতো বহাৰ সুযোগ দিয়া নাছিল এটা সময়ত। গতিকে তেওঁলোকে যিয়ে কওক নকওক, আজি ৰাইজে তেওঁলোকৰ এই ৰাজনৈতিক দলবিলাকৰ চৰিত্ৰ বুজি পাইছে। মই তেতিয়াই কৈছিলোঁ যে এই দলকেইটা হৈছে কংগ্ৰেছৰ মানে এইবিলাক কংগ্ৰেছৰে সন্তান। গতিকে তেওঁলোকে মাজে মাজে নিজৰ ভিতৰতে কাজিয়া হয় বেলেগ কথা, কিন্তু তেওঁলোকৰ কালচাৰ, তেওঁলোকৰ ধ্যান ধাৰণা এইবিলাক সম্পূৰ্ণ বেলেগ। কিন্তু এই দুইটা দলে কিন্তু অগপয়ে এইবিলাক নতুন কথা নহয়। এইবিলাক কথাটো তেওঁলোকে 21 নিৰ্বাচনৰ আগতো কৈছিল। কেইটা ভোট দিলে? অখিল গগৈ ডাঙৰীয়াক জেলত থকাৰ কাৰণে উলিয়াবৰ কাৰণে শিৱসাগৰ ৰাইজে ভোট দিলে। আৰু ক'ত কি কৰিলে আপুনি? এতিয়া পঞ্চায়তত তেওঁলোকৰ কি অৱস্থা হ'ল? ডাঙৰ ডাঙৰ কথাটো বহুত কথা কৈছিল। গতিকে এই কথাবিলাক মানুহে বুজি পায়, তেওঁলোকে কি কথা কৈছে নকৈছে ইয়াৰ জবাবটো আকৌ নিৰ্বাচনত দিব জনসাধাৰণে। গতিকে মই নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যিদৰে বিকাশ হৈছে, উন্নয়ন হৈছে, এনেকুৱা বিকাশ উন্নয়নৰ কথা আজি যিবিলাকে দপদপাই আমাৰ বিৰোধিতা কৰি আছে, গতিকে সেইবিলাকে সপোনতো দেখিব নোৱাৰে। তেওঁলোকে সপোনতো দেখিব নোৱাৰে। বাস্তৱ চিন্তাটো তেওঁলোকৰ বাদ দিয়ক, বাস্তৱত কাম কৰাটো বাদ দিয়ক, তেওঁলোকে সপোন দেখিবও নোৱাৰে। অন্তিম প্ৰশ্ন, যে শেহতীয়াকৈ ব্যাপক চৰ্চাত আছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে 8 ছেপ্টেম্বৰত সকলো তথ্যসহ প্ৰমাণসমূহ দিব, কিন্তু এই মুহূৰ্তলৈকে ব্যাপক চৰ্চাত আছে। ইতিমধ্যে স্পষ্টকৈ ক'ব পৰা নাই গৌৰৱ গগৈয়ে আচলতে যিকেইটা মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে স্পষ্ট পোনপটীয়াভাৱে উত্তৰ দিব পৰা নাই। কি ক'ব? চাওক, মানে এনে অভিযোগ অহাটোৱে দুৰ্ভাগ্যজনক। পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ। পাকিস্তানৰ প্ৰতি প্ৰতিজন অসমক ভালপোৱা মানুহৰ দৃষ্টিভংগী, ধ্যান ধাৰণা আমি সকলোৱে জানো। তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত গৃহ বিভাগৰো দায়িত্বত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কয় তথ্যৰ ওপৰত ভিত্তি কৰিয়ে কয়। গতিকে মোৰ নতুনকৈ ক'বলগীয়া কি আছে? তেখেতেতো আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কৈছেই যে আমি ইমান তাৰিখে এই কথাখিনি ৰাজহুৱা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।